নমস্কাৰ চৰকাৰ চাৰ্ভেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। চাৰ্ভেদসকল এতিয়া যেহেতু আমি সকলোবিলাক ছুটি অনলাইন ল'ব লাগে, গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আৰ্ণ লিভ বা আৰ্জিত ছুটি কেনেকুৱা ধৰণে ল'ব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আমি নতুন পদ্ধতিৰ জৰিয়তে আৰ্ণ লিভ ল'ব লাগিব। ইয়াৰ আগতে আৰ্ণ লিভ লোৱাৰ পদ্ধতি বেলেগ আছিল আৰু এতিয়া আৰ্ণ লিভ নতুন পদ্ধতিৰ জৰিয়তে ল'ব লাগিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ ডিটেইলছ আমি এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম যে কেনেকুৱা ধৰণে আমি আৰ্ণ লিভ ল'ব লাগিব। আমাৰ আগতে মেডিকেল লিভ আছিলে, এতিয়া যিহেতু মেডিকেল লিভ নাই আৰু তেনেকুৱা বিশেষ স্পেচিয়েল লিভ তেনেকুৱা ধৰণৰ নাই, গতিকে আমি এই চিএলৰ পৰিৱৰ্তে বেলেগ কিবা লিভ ল'ব লাগিলে আমি কি কৰিব লাগিব, আমি বৰ্তমান আৰ্ণ লিভ ল'ব লাগে। এতিয়া কথা হ'ল আৰ্ণ লিভ ল'ব লাগিলে আমি যদি LP আৰু ME স্কুলৰ ৰেগুলাৰ শিক্ষক হয় আৰ্ণ লিভ লোৱাৰ পদ্ধতিটো বেলেগ। যদি LP আৰু ME স্কুলৰ কণ্টেক্সুৱেল শিক্ষক হয় অৰ্থাৎ SSC কণ্টেক্সুৱেল আৰু ষ্টেটকুলাৰ শিক্ষক হয় আৰ্ণ লিভ লোৱাৰ পদ্ধতিটো বেলেগ। বা আমি যদি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক হয় আৰ্ণ লিভ লোৱাৰ পদ্ধতিটো বেলেগ। পদ্ধতিটো বেলেগ মানে হৈছে আৰ্ণ লিভ এপ্ৰুভ কৰাৰ অথৰিটি বেলেগ। অৰ্থাৎ CL আমাৰ এপ্লাই কোনে কৰিব পাৰে, এপ্ৰুভ কোনে কৰিব পাৰে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে CL এপ্ৰুভ কৰিব পাৰে। কিন্তু আৰ্ণ লিভ এপ্ৰুভ কৰাৰ অথৰিটি আমাৰ নাই। আৰ্ণ লিভ এপ্ৰুভ কৰাৰ অথৰিটি আছে আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা IS অফিচাৰ সকলৰ বা TMC সকলৰহে আছে। গতিকে আৰ্ণ লিভ ল'ব লাগিলে প্ৰথমতে মই এই LP ME ৰেগুলাৰ শিক্ষকসকলৰ কেনেকুৱা ধৰণে আৰ্ণ লিভ ল'ব লাগিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। যদি আপুনি এজন LP বা ME স্কুলৰ ৰেগুলাৰ শিক্ষক তেতিয়াহ'লে আৰ্ণ লিভ ল'ব লাগিলে প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে আপুনি এখন এপ্লিকেশ্যন লিখিব লাগিব টু দি ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ থ্ৰু দ্য হেডমাষ্টাৰ আপুনি এখন এপ্লিকেশ্যন লিখিব লাগিব। আৰু আপুনি সেই এপ্লিকেশ্যনখন যেতিয়া আপুনি লিখিব, লিখাৰ পিছত প্ৰধান শিক্ষকে এখন ফৰৱাৰ্ড কৰিব ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে। ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰজনে সেইখন পোৱাৰ পিছত তেখেতে সেইখন ফৰৱাৰ্ড কৰিব ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে। তাত তেখেতে এটা নোট দিব আৰু নোটটোত তেখেতে লিখিব যে কি আপোনাৰ আৰ্ণ লিভ এতিয়ালৈকে কিমান দিন ল'লে বা আৰ্ণ লিভ আপোনাৰ কিমান দিন বাকী আছে। সেই তথ্যটো তেখেতে ক'ৰ পৰা পাব, সেই তথ্যটো পাব যে আপোনাৰ ইতিমধ্যে যিহেতু এই আমাৰ আজিৰ পৰা কিছুদিন আগতে প্ৰত্যেকজন শিক্ষক ছাৰ্ভাইডৰে কিমান দিন আৰ্ণ লিভ মানে ছুটি কিমান দিন আছে কিমান দিন নাই তাৰ তথ্য ইতিমধ্যে আমাৰ নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছিল আৰু সেইটো চাব পৰাকে তথ্য আছে ডিষ্ট্ৰিক্ট লগইনৰ জৰিয়তে। ডিষ্ট্ৰিক্ট লগইনৰ জৰিয়তে সেই তথ্যখিনি চাব পৰা চিষ্টেম আছে। ডিষ্ট্ৰিক্ট লগইনৰ জৰিয়তে সেইখিনি চালে আপুনি এতিয়ালৈকে কিমান দিন আৰ্ণ লিভ ল'লে বা কিমান দিন আৰ্ণ লিভ বাকী আছে সেইখিনি চাব পৰা চিষ্টেম আছে। সেই লগইনৰ জৰিয়তে তেওঁলোকে চাই আপুনি কিমান দিনৰ কাৰণে এপ্লাই কৰিছে বা কিমান দিন আপুনি পাবৰ কাৰণে যোগ্য সেইটো তাতে চাই তেওঁলোকে কিমান দিন দিব পৰা আছে সেইটো তেওঁলোকে লিখি তেওঁলোকে ডিষ্ট্ৰিক্টলৈকে এখন এপ্লিকেশ্যন ফৰৱাৰ্ড কৰিব। সেই এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰাৰ পিছত ধৰা হ'ল আপুনি ইতিমধ্যে চাকৰি পাবৰ কাৰণে 3 বছৰ হৈছে। আমি জানো আৰ্ণ লিভ এবছৰত 10 দিনকে পায় আৰু এই আৰ্ণ লিভটো 30 দিনলৈকে বৃদ্ধি কৰিব লাগে বুলি ইতিমধ্যে কৰ্মচাৰী পৰিষদে দাবী জনাই আছে বা ইয়াৰ লৈ বিভিন্ন পৰ্যায়ৰ কমিটি কৰা হৈছে আৰু আজিৰ পৰা প্ৰায় 4-5 দিন আগতে ইয়াক লৈ এখন বিশেষ মিটিঙো অনুষ্ঠিত হৈ গৈছে। আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ নিশ্চয় এক ভাল ৰিজাল্ট আহিব আৰু আৰ্ণ লিভ বৃদ্ধি হ'ব। এতিয়া চাওক, যিহেতু যদি আপোনাৰ চাকৰি পাবৰ কাৰণে 3 বছৰ হৈছে, আৰ্ণ লিভ আপোনাৰ 30 দিন জমা হৈছে, 30 দিন জমা হ'লে আপুনি যদি আৰ্ণ লিভ 10 দিনৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আৰ্ণ লিভ 10 দিনৰ কাৰণে এপ্লাই কৰিছে, 10 দিনৰ কাৰণে এপ্লাই কৰিছে আৰু 20 দিন আৰ্ণ লিভ আছে, এনেকুৱা ধৰণে ফৰ্মেট কৰি বা দিব পাৰি বুলি সেই হিচাপে আপুনি এই ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰজনে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে আপোনাৰ সেই ফৰ্মেটখন পঠাই দিব। পঠাই দিয়াৰ পিছত আপোনাৰ কাগজখন গৈ আপুনি নিজেও দিব পাৰে বা আপোনাৰ যদি ইমাৰ্জেঞ্চি আছে আপুনি নিজে দিব বা আপোনাৰ যদি ইমাৰ্জেঞ্চি নাই তেতিয়াহ'লে এই ডিষ্ট্ৰিক্ট ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ ব্যক্তিও সেইখন লৈ গৈ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচত দিব। তাৰপিছত ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচে সেইখন এপ্ৰুভ কৰিব। এতিয়া কথা হ'ল এপ্লাইটো কোনে কৰিব। এপ্লাইটো ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচে নিজেও কৰিব পাৰে
আৰু আপুনি যদি ভাবে যে কি আপুনিও কৰি দিব কৰি দিও আপুনি নিজে কৰি দিব পাৰে সেইটো কোনো কথা নাই সেইটো এই তাত এপ্লাইটো যে কোনে কৰিব তাত কোনো কথা নাই এপ্লাইটো নিজেও কৰি দিব পাৰিব সেই এপ্লাইটো কৰিব তেতিয়া পাৰিব যেতিয়া আপোনাৰ ব্লক এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ জনৰ সিগনেচাৰ হ'ব সিগনেচাৰ হোৱাৰ পিছতহে আপুনি কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ পিছত ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ জনে মানে কি কৰিব খালি এপ্ৰুভ কৰিব তাত গোটেইখিনি কাম হৈ যোৱাৰ পিছত এইটো হৈছে এলপি আৰু এমই স্কুলৰ ৰেগুলাৰ শিক্ষকসকলৰ কাৰণে ঠিক সেইদৰে এলপি আৰু এমই স্কুলৰ কন্টেক্সচুৱেল অৰ্থাৎ এছএছএ কন্টেক্সচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে সেম প্ৰচিডিউৰ এইটো কোনে কৰিব তেওঁলোকে লিখিব লাগিব টু দি হেডমাষ্টাৰ টু দি বিএমসি ব্লক মিছন কোঅৰ্ডিনেটৰ থ্ৰু দা হেডমাষ্টাৰ ঠিক সেম প্ৰচিডিউৰ যাব তাৰ পিছত তেওঁলোকে বিএমসি লৈকে যাব বিএমসি ঠিক এনেকুৱা ধৰণে ৰিপৰ্ট কৰি এইটো ডিএমসি ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে যাব ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে যোৱাৰ পিছত তাত তেওঁলোকে সেইটো ডিস্ট্ৰিক্টত এইটো এপ্ৰুভ হ'ব এইটো হৈছে এছএছএ কন্টেক্সচুৱেল আৰু ষ্টেট পুলৰ কাৰণে তাৰ পিছত যদি আপুনি এজন হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলৰ আপুনি এজন ৰেগুলাৰ কৰ্মচাৰী হয় তেতিয়াহ'লে আপুনি কি কৰিব তেতিয়াহ'লে আপুনি লিখিব লাগিব টু দি ইন্সপেক্টৰ অফ স্কুল আৰু থ্ৰু দা হেডমাষ্টাৰ তেতিয়াহ'লে আপুনি তেনেকুৱা ধৰণে লিখিলে ইয়াত আপোনাৰ ডাইৰেক্ট আপুনি আইএছ অফিচলৈকে যাব লাগিব ইয়াত যেনেকে আপুনি এলপি এমই স্কুল হলে এটা টাৰ্ণ ল'ব লাগে ব্লক অফিচৰ জৰিয়তে ডিস্ট্ৰিক্টলৈকে যাব লাগে হাই স্কুল বা হায়াৰ সেকেন্ডাৰী হলে এই টাৰ্ণটো আপুনি ল'ব নালাগে সেইটো আপুনি কি কৰিব লাগিব ডাইৰেক্ট আপুনি আইএছলৈকে যাব লাগিব ইয়াত যেহেতু আমাৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত যেহেতু ব্লকৰ কথাটো নাথাকে আমাৰ ডিস্ট্ৰিক্টৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী বিলাক ডাইৰেক্ট যেহেতু আইএছৰ জৰিয়তে পৰিচালিত হয় আৰু আমাৰ এলপিএম স্কুল বিলাক যেহেতু ব্লকৰ জৰিয়তে পৰিচালিত হয় গতিকে তাত কি কৰিব লাগে থ্ৰু ব্লক যাব লাগে থ্ৰু ব্লক টু ডিএমসি বা ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচলৈকে যাব লাগে গতিকে যদি আপুনি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী এজন টিচাৰ হয় তেতিয়াহ'লে সেইটো কথা নালাগে এপ্লিকেশ্যনখন আপুনি টু দা ইন্সপেক্টৰ অফ স্কুল থ্ৰু দা হেডমাষ্টাৰ অফ কনচাৰ্ণ স্কুল তেনেকুৱা ধৰণে লিখি আপুনি ডাইৰেক্ট আইএছলৈকে যাব আইএছলৈকে যোৱাৰ পিছত আইএছ অফিচত যোন আইএছ অফিচৰ ব্যক্তিয়ে তাত আপোনাক সেইটো এপ্ৰুভ কৰিব গতিকে এনেকুৱা ধৰণে সেইটো এপ্ৰুভ কৰাৰ প্ৰচিডিউৰ এপ্লাইটো আইএছ অফিচত যেতিয়া আপোনাৰ আইএছআৰ সিগনেচাৰ হ'ব হোৱাৰ পিছত আপুনি সেইটো এপ্লাই কৰি দিব এপ্লাইটো সেই আইএছ অফিচৰ কাৰণে বা যিসকল ব্যক্তি থাকিব তেওঁ এপ্লাই কৰি দিব পাৰে বা আপুনি নিজে এপ্লাই কৰিব পাৰে এইটো তাত যোৱাৰ পিছত আপুনি গম পাব যে কি কোনে এপ্লাই কৰিব লাগে মই মোৰ যেটো আৰ্নলিভৰ ক্ষেত্ৰত সিগনেচাৰ হোৱাৰ পিছত মই নিজেও এপ্লাই কৰিছো এপ্লাই কৰিবৰ কাৰণে আপুনি আপোনাৰ নিজৰ আমাৰ আৰ্নলিভ যেটো আমাৰ য'ত আমি এটেন্ডেন্স দিও অৰ্থাৎ য'ত আপুনি সিএল লোৱা তাত আপুনি এপ্লাই কৰিব পাৰে অৰ্থাৎ যি ঠাইত আপুনি আমি যে সিএল ল'ব লাগিলে যি প্ৰচিডিউৰৰ জৰিয়তে আমি সিএল এপ্লাই কৰো ঠিক সেম প্ৰচিডিউৰৰ জৰিয়তে আপুনি আৰ্নলিভ এপ্লাই কৰিব পাৰে মাত্ৰ যিখন এপ্লিকেশ্যন থাকিব এপ্লিকেশ্যনখনত যদি আপুনি এলপি আৰু এমই স্কুলৰ শিক্ষক হয় তেতিয়াহ'লে আপোনাৰ ব্লক এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ বা ইন্সপেক্টৰ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰৰ সিগনেচাৰ লাগিব আৰু আপুনি যদি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী শিক্ষক হয় তেতিয়াহ'লে ইন্সপেক্টৰ স্কুলৰ সিগনেচাৰ লাগিব আৰু ইন্সপেক্টৰ স্কুলৰ সিগনেচাৰ হোৱাৰ পিছত সেইখন আপুনি তাত এপ্লাই কৰি দিব আৰু এপ্লাই কৰি দিয়াৰ পিছত সেইখন এই ডিস্ট্ৰিক্টত এপ্ৰুভ হ'ব আৰু কিবা কাৰণত যদি মই কোৱা যিটো প্ৰচিডিউৰ কিবা কাৰণত ধৰা হ'ল ইন্সপেক্টৰ স্কুলৰ সিগনেচাৰ নোহোৱাকে এপ্লাই কৰিলেও যদি এপ্ৰুভ হয় সেইটো হয়তো হ'বও পাৰে মই সেই কথাটো হয়তো ভালদৰে নাজানিব পাৰো যদি কিবা কাৰণত তেনেকুৱা ধৰণে এপ্ৰুভ হয় ধৰা হ'ল আপুনি প্ৰধান শিক্ষকৰ সিগনেচাৰ হোৱাৰ পিছতো আপুনি এপ্লাই কৰি দিলে হাৰ্ড কপিটো পিছত গৈ আপোনাৰ আইএছ বা ব্লক অফিচ বা ডিস্ট্ৰিক্ট অফিচ পালে তাৰ পিছতো যদি সিগনেচাৰ হোৱাৰ পিছত এপ্ৰুভ কৰি দিয়া সিস্টেমো থাকিব পাৰে সেইটো মই নাজানো কিন্তু মই মোৰ কিছুদিন আগতে যেহেতু মই আৰ্নলিভ লৈছো আৰ্নলিভ লতে মই তেনেকুৱা ধৰণে যেহেতু আৰ্নলিভ লৈছো মই আৰ্নলিভ লোৱা প্ৰচিডিউৰটো মই তেনেকুৱা ধৰণে আপোনালোকক ক'লো এইকেইদিন বহুত আৰ্নলিভ কেনেকুৱা ধৰণে ল'ব লাগে তাৰ ৰিকুৱেষ্ট আহি আছিলে গতিকে সেই কথাটো গতিকে সেইটো ক্ষেত্ৰত অকমান এটা ফকজা আছে যে কি এপ্লাই কৰোতে
ইন্সপেক্টৰ অফ স্কুল ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ বা ডিএমচি সিগনেচাৰ হোৱাৰ পিছত এপ্লাইটো কৰিব লাগে নে তাৰ আগতে এপ্লাইটো কৰিব লাগে এইটো আপোনালোকে অকমান অফিচত কনফাৰ্ম হৈ ল'ব কিন্তু এপ্লাইটো কৰাৰ পিছত এপ্ৰুভটো কিন্তু কোনে কৰিব লাগিব ডিস্ট্ৰিক্টতে কৰিব লাগিব এইটো ব্লকত এপ্ৰুভটো নকৰে গতিকে সদা সাৰ্ভেয়ৰসকল এনেকুৱা ধৰণে এই আনলিভটো এপ্লাই কৰিব লাগে সকলো সাৰ্ভেয়ৰকে আনলিভৰ প্ৰয়োজনীয়তা আছে গতিকে আপোনালোকে ভিডিওটো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব সকলো প্ৰচিডিউৰটো জানি লওক আৰু এই এনেকুৱা ধৰণে তেওঁলোকে আনলিভ এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰক আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব আৰু লগতে ইতিমধ্যে যদি আপোনালোকে আমাৰ ফেসবুক পেজ বা আমাৰ হোৱাটসঅ্যাপ চেনেলত জয়েন হোৱা নাই আমাৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে তাত গৈ জয়েন হৈ ল'ব আৰু নলিনীকান্ত ডেকা নামৰ যদি ইউটিউব চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে এই চাইছে অনুগ্ৰহ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱী সকলক এই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব সদা সাৰ্ভেয়ৰসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব